নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি শৰ্মা লিখে, মই চৌধুৰী লিখোঁ। তো গতিকে এইটো এটা অল ইণ্ডিয়া টাইটেল। একেবাৰে অসমৰ পৰা আৰম্ভ কৰি আপুনি হৰিয়ানা, ৰাজস্থান য'তে যাওক আপুনি এই টাইটেলটো পাব। চৌধুৰী চৰণ সিং তেনেকৈ আছে আৰু। তো গতিকে আমি অসমীয়া হয় নে অনা অসমীয়া সেইটোক লৈ অলপ সন্দেহ আছে, ঠিক আছে। আৰু শৰ্মা হ'লেই যে আপুনি একেবাৰে খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়া, এইটো নট নেচেচাৰী। এতিয়া মূল কথালৈ আহোঁ। মই এইটো আপোনাক প্ৰুফ কৰি দিম যে কি মানে খেলটো কি হৈ আছে। আপুনি ভাল কথা, কাৰণ আপুনি উজনি অসমত যি ফ্লাড জেহাদ হৈছে, এই ফ্লাড জেহাদক মানে একদম বুলডোজাৰ চলাবলৈ আপুনি তৎপৰতা দেখুৱাইছে, আহিছে, চব ঠিক ঠাক আছে। কিন্তু এই মুহূৰ্তত ভাৰত চৰকাৰ বুলি কওঁতে মোদী চৰকাৰ সংকটত আছে। আপোনাৰ ইয়াত কোনো কামেই নাইকিয়া, কাৰণ ইয়াততো আপোনাৰ যি কেবিনেট মিনিষ্টাৰবিলাক আছে, দে আৰ মোৰ দেন চাফিচিয়েণ্ট। আপুনি দিল্লীলৈ গুচি যাওক। আৰু মইতো প্ৰস্তাৱ দিম মোদী চৰকাৰক, ধৰ্মেন্দ্ৰ প্ৰধানক ৰেজিগনেশ্যন। তাততো আৰু কোনো বেলেগ কৰি লাভ নাই, এইটো মানে হ'বই লাগিব। আৰু মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, তেওঁলোকৰ হয়তো মূৰত খেলা নাই। একচুৱেলি আপুনি যে ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ সিমানেই নহয়, আপুনি ইণ্ডিয়াৰ আটাইতকৈ বেষ্ট শিক্ষামন্ত্ৰী হয়, এডুকেশ্যন মিনিষ্টাৰ। কাৰণ আমি আপোনাৰ কংগ্ৰেছৰ পিৰিয়ড, বিজেপিৰ পিৰিয়ডত আমি দেখিছোঁ আপোনাৰ অৰ্ধতা কি কৰিছে আপোনাৰ শিক্ষা ব্যৱস্থাত। আৰু সেইটোক লৈ কিন্তু অসমত কোনো আন্দোলনো কৰিব পৰা নাই, কাৰো বাপৰ ক্ষমতা নাইকিয়া। তো ইমিডিয়েটলি মানে ৰেজিগনেশ্যনৰ প্ৰশ্নটো আছে, কাৰণ ৰেজিগনেশ্যনটো কৰিবই লাগিব। আৰু ইয়াত টেকনিকেলি মই জানো কিছু বিজেপিৰ অসুবিধা আছে, কাৰণ তেওঁ হ'লগৈ থিংক টেংকাৰ, বিজেপিৰ থিংক টেংকাৰ ধৰ্মেন্দ্ৰ প্ৰধান। তেওঁ এই যে উৰিষ্যাত যে 24 বছৰ পিছত আপোনাৰ বিজু পট্টনায়কে চৰকাৰ মানে ফালি দিলে পূৰা, বা বিভিন্ন আপোনাৰ বিহাৰ চিহাৰ বিভিন্ন জেগাত যে আপোনালোকে কব্জা কৰিলে, তাত কিন্তু মানে থিংক টেংকত কাম কৰিছে তেওঁ। আৰু প্ৰধান ডাঙৰীয়াতো দুইজনেই ক্ল'জ। আৰু আপুনি নিশ্চয় জানে যে যদি 20টা চিট MP চিট আপোনালোকে নোপোৱা হ'লে তেতিয়া কিন্তু দিগদাৰ আছিলে আপোনালোকৰ। সেইটো 20টা চিট আৰু লগতে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ ছাপোৰ্টত আপোনালোকে দুই বৈশাখীৰ ছাপোৰ্টত চলি আছে। এতিয়া কথাটো হ'লগৈ মানে অসমৰ মানুহবিলাক, সৰহভাগ মানুহ মানে দিল্লীত যোনটো কাৰবাৰ হৈ আছে, যি আন্দোলন হৈ আছে, সেইটোৰ লগত নিজক খুব বেছি ৰিলেট কৰিবলৈ খোজা নাই। কিন্তু তাৰ লগত আমাৰ ৰিলেশ্যন আছে। হয়, আমাৰ ইয়াত ফ্লাডৰ সমস্যা আছে, কিন্তু কালি যদি ফ্লাডো নাইকিয়া হৈ যায় নহয়, তথাপিও কিন্তু আমাৰ কোনো মতলব নাই। কাৰণ এই যে সমুজ্জ্বলহঁত আছে নহয়, কি বুলি কয় যে কলিকতাৰ পিছত দিল্লীৱালাবিলাকে কলিকতাৰ পিছতো যে আকৌ এটা ইণ্ডিয়া আছে, সেইটো কেতিয়াও মানি নলয়। সেইটো মানি কেলৈ ল'ব কওকচোন বাৰু? কাৰণ তাৰ কাৰণেতো আপোনালোকে জগৰীয়া ন, এই বৰ্তাহঁতে জগৰীয়া। পৃথিৱীৰ আটাইতকৈ বৃদ্ধ ছাত্ৰনেতাজন জগৰীয়া। তো একেবাৰে কা আন্দোলনৰ পৰা আৰম্ভ কৰক, অসম আন্দোলন, গোটেইটো আপোনালোকেতো কোনো দৃষ্টান্তমূলক একো কৰিব পৰা নাই। আৰু নীট এক্সামক লৈ যোনটো কাৰবাৰ হ'ল, যি ভয়ংকৰ আন্দোলন চলি আছে গোটেই ভাৰত, তাৰ লগত আপোনালোকৰ কোনো মতলব নাই। যদিও অসমৰ ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰিছে, অসমৰ ছোৱালী হয়, আপুনি ক'ব নোৱাৰে যে তাই বাংলাদেশী হয়। একেবাৰে পিয়ৰ অসমৰ ইণ্ডিয়ান, একদম পূৰা ডকুমেণ্টছ আছে। কাৰণ বিনা ডকুমেণ্টছত আপোনাৰ এই নীট এক্সামত বহিব নিদিয়ে, চব লাগে তাত। এতিয়া নীট এক্সামত বহা মানুহজনকো যদি আপুনি বাংলাদেশী বনাবলৈ খোজে, সেইটো কিন্তু কোনো মানে নলয়। এতিয়া আৰু মেইন জেগালৈ গুচি আহোঁ, যোনটো মই আৰম্ভ কৰিছিলোঁ যে আপুনি অসমীয়া না অনা অসমীয়া সেইটোক লৈ সন্দেহ আছে, বিকজ অফ আৱাৰ টাইটেল চৌধুৰী এণ্ড শৰ্মা। কিন্তু দেৱাংগনা কলিতা, দেৱাংগনা, বীৰাংগনা, এইবিলাক সাধাৰণতে আমাৰ অসমীয়া নাম। তো দেৱাংগনা কলিতা বুলি কওঁতে সাধাৰণতে এইটো নামনি অসমৰ মানুহ, উজনি অসমতো আছে, সংখ্যাটো কম, নামনিৰ মানুহ তেওঁলোকে। আৰু দেৱাংগনা কলিতা এই যে কা আন্দোলনৰ সময়ত মিছাকৈ যে তেওঁৰ ওপৰত UAPA লগালে, বহুতৰে অলপ এলাৰ্জি আছে যে অমৰ খালিক সেইটো মুছলমান কেৰেক্টাৰ, সেইটো লৈ আপোনালোকৰ টেনশ্যন নাই, মানে কোনো মাত মাতিব নোখোজে। কিন্তু দেৱাংগনা কলিতা কিন্তু অসমৰ হকে বাংলাদেশীৰ বিৰুদ্ধে যুঁজিছিলে কা আন্দোলনৰ সময়ছোৱাত। তাইক যে মিছাকৈ যে ফচাই থৈছে, এতিয়া মাজত এটা ৰিলিফ পোৱাৰ সম্ভাৱনা হৈছিলে,
কিন্তু অসমৰ ইমান বদমাছ নিউজ পেপাৰবিলাক কোনো নিউজ পেপাৰ কোনো নিউজ চেনেল সেই নিউজটো হাইলাইট কৰা নাই। মই সেই বস্তুটো নেশ্যনেল নিউজ পেপাৰত পালোঁ। কমেণ্ট বক্সত আপোনালোকে লিখিব যে আপোনালোকে সেইটো পাইছেনে নাই বা তাৰ সেই পেপাৰৰ নামটো লিখিব। তেতিয়াহ'লে মানে আপোনালোকেও কিমানটো এই বিষয়বিলাক লৈ চৰ্চা কৰে সেইটো আমি গম পাম। নহয় সেইটোৰ লগত আমাৰ কি মতলব আছে? তেতিয়াহ'লে ঘণ্টা আপোনালোকৰ কিহৰ লগত কি ঘণ্টাৰ মতলব আছে? একোৰ লগত একো মতলব নাই। দেৱঙ্গনা কলিতা কি বঙালী হয় নেকি? তাইতো বঙালী নহয়। তাইৰ ফেভাৰত দিল্লী হাইকোৰ্টত এটা ৰিজনেবল এটা ভাৰ্ডিক্ট দিছিলে। এই বস্তুটো ভাৰত চৰকাৰৰ ডেপুটি চলিচিটৰ জেনেৰেল সুপ্ৰিম কোৰ্টত ষ্টে কৰাই দিলে। তাই ক'লে যে এতিয়ালৈকে যিহেতু একো প্ৰমাণ হোৱা নাই, গতিকে মোৰ এগেইনষ্টত যিবিলাক আছে সেই ডকুমেণ্টছখিনি আমাক লাগে, যে কি আছে সেইটো কৰিলে। তো গতিকে এই ডিক্লাৰেশ্যনৰ পিছত কিন্তু দিল্লী যোনটো হৈ আছে, মই আপোনালোকক কৈ দিওঁ, মানে হেৰিৰ কাৰ্যালয়ত, কংগ্ৰেছৰ কাৰ্যালয়ত এই বিজেপিৰ কেইটাই গৈ হামলা কৰিলে। তাৰ এগেইনষ্টত কিন্তু এতিয়ালৈকে কোনো ধৰণৰ FIR হোৱা নাই। তাত যিজন চাৰ্জত আছে IS অফিচাৰ, তেওঁ কৈছে না আমি এইটো টোটাল চেক কৰিম, ভিডিঅ' ফুটেজ ল'ম, তাৰ পিছতেহে আমি এইটোৰ FIR কৰিম। কিন্তু যদি কেছটো উল্টা হোৱা হ'লে, যে বিজেপিৰ অফিচত যদি কংগ্ৰেছী হামলা কৰিলে হয় বা বেলেগ কোনোবা এটা হামলা কৰিলে, ইমান দেৰিতো কেইবাজন নেতা আপোনাৰ জেলত হ'লে হয় আৰু FIR হৈ গ'লে হয়। তো দুই ধৰণৰ আপোনালোকে মাপদণ্ডটো কিয়? এক ধৰণৰ হ'ব লাগে, FIR কৰিব লাগিছিলে, কেলৈ কৰা নাই আপোনালোকে? এতিয়া তেওঁলোকে কি কৰিব, দেৱাংগনা কলিতাৰ লগত যোনটো হ'ল ছেইম বস্তু কিন্তু যিসকলক এৰেষ্ট কৰিছে, যিটো আমাৰ এই অপজিশ্যন পাৰ্টি ডিমাণ্ড কৰি আছে যে তেওঁলোকক নিশ্চৰ্তত এৰিব লাগিব আৰু কোনো ধৰণৰ FIR বিলাক নহ'ব, সেই বস্তুটো কিন্তু তেওঁলোকে এতিয়াকো প্ৰতি মানি লোৱা নাই। কাৰণ ঠিক দেৱাংগনা কলিতাৰ দৰে কিন্তু এতিয়াৰ যিখিনি এৰেষ্ট হৈছে, এৰেষ্ট হোৱাখিনি কিন্তু তেনেকৈ আপোনাৰ UAPAত লগাই থ'ব। আৰু এই যে 56 ইঞ্চিৰ যে এইটো আছে নহয় অপদাৰ্থটো, মানে বিশ্বগুৰু আৰু এই আমাৰ শিক্ষাগুৰুক যোনে বৰবাদ কৰি আছে, ছাত্ৰক যোনে আকৌ পৰীক্ষা পে চৰ্চা নীলাজ, মানে একেবাৰে পৰীক্ষা পে চৰ্চাৰ ওপৰত আলোচনা কৰে, লাজ নালাগে নেকি? ইমান নিৰ্লজ্জ, মানে কোনো মতো প্ৰাইম মিনিষ্টাৰ, কোনো মিনিষ্টাৰ বাদে কোনো মই জিন্দগীত কোনো মানুহে দেখা নাই, কোনো মানুহ দেখা নাই। তেওঁ কৈছে যে নাই, যিবিলাক দুখী আমি সিহঁতৰ ওপৰত পূৰা কৰা ব্যৱস্থা লৈ আছোঁ, আলটো কৰিছোঁ, বালটো কৰিছোঁ, কিবা কিবি কৈ আছে। কিন্তু এই মোদী ডাঙৰীয়া যেতিয়া পাকিস্তানৰ লগত আমাৰ ঝেং হৈছিলে 2019-ত, তেতিয়া কৈছিলে কি, তাৰপিছত কৰিব নোৱাৰিলে কি, এটাই কৰিলে, তেওঁৰ 2019-ৰ ইলেকশ্যনৰ বৈতৰণিটো পাৰ হৈ গ'ল। নেক্সট অপাৰেশ্যন সিন্দুৰৰ সময়ত হোৱাত তেওঁ ক'লে কি যে চুন চুনকে বদলা লুংগা, আপোনাৰ ভাষাই কৈছে যে পাতাল সে ঢুনকে নিকালুংগা। সেইটো আল্টিমেটলি একো হোৱা নাই। এতিয়া যোনে কৰিব নহয় সি ভোকি নাথাকে, কাৰণ যোনটো কুকুৰে ভোকে সি নাকামৰে, আৰু যোনটো নভোকে সি ঠিক কামুৰি ওলাই যায়। কাৰবাৰটো সেইটো হৈ আছে। তো গতিকে এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, আপুনি অতদিনে মই আপোনাক বহুত স্কোপ দিছোঁ, আপুনি কুংকি চৌধুৰীৰ মমা কোন হয় আপুনি কিন্তু আল্টিমেটলি বিচাৰি ওলাব পৰা নাই। এতিয়া কওকচোন বাৰু, আপোনালৈ এটা কুৱেশ্যন কৰিছোঁ, কাৰণ আপুনিতো অপজিশ্যনক বহুত কিবা কিবি কৈ থাকে ন, মই আপোনালৈ কুৱেশ্যন কৰিছোঁ যে দেৱাংগনা কলিতাৰ মমায়েক কোন হয়? ছেকেণ্ড অপশ্যন চাওঁচোন আপুনি বা আপোনাৰ ভক্তবিলাকে কি কৰিব পাৰে। কিন্তু এই মুহূৰ্তত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটাই অপশ্যন, ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰেজিগনেশ্যন, আৰু আপোনাৰ তাত মুখ্যমন্ত্ৰীত্ব নালাগে, কাৰণ পীযুষততো বেলেগ, জয়ন্ত মালৱ আপোনাৰ গেংকৰতো মানুহবিলাক আছেই, কাৰণ চলাব আপুনিয়ে, আপোনাক শিক্ষামন্ত্ৰী কৰি দিব লাগে। তো গতিকে আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে, ভাল তাল বুলি একো নহয়, ভাল বেয়া যি লাগে লাগে, আকৌ শ্বেয়াৰ কৰক, শ্বেয়াৰ কৰক, কাৰণ কিমান ফটুৱা বস্তু আপোনালোকে শ্বেয়াৰ কৰি আছে। এইবিলাক বস্তু, এইবিলাক কথা কেলৈ শ্বেয়াৰ নকৰিব, এইবিলাক কথা কেলৈ শ্বেয়াৰ নকৰিব, অসুবিধাটো ক'ত? গতিকে ইয়াৰ লগত কমেণ্টছো কৰক, লাইকো কৰক, আৰু কমেণ্টছ দিয়ক, আপোনালোকে ছাবস্ক্ৰাইব কৰক, সেইটো খুব জৰুৰী হয়। মই আপোনালোকক সেইটো কৈছোঁ, কাৰণ আমাৰ প্ৰতিটা ভিডিঅ' কিন্তু যিমান সোনকালে পাৰে আপোনালোকে কমেণ্টছৰ লগত ছাবস্ক্ৰাইবটো কৰি ল'ব পাৰে, কাৰণ এইটো ভিডিঅ' কিন্তু যিকোনো সময়ত এই আপোনাৰ মোদীৰ যি চৰকাৰৰ যি ছিষ্টেম, এইবিলাক চেঞ্চিটিভ টু দি পইণ্ট কথা পতা যিবিলাক ভিডিঅ' আছে তেওঁলোকে কিন্তু ব্লক কৰি দিব। গতিকে সেইবিলাক ব্লক হোৱাৰ আগে আগে আপোনালোকে প্লিজ
ছাবস্ক্ৰাইব কৰি লওক আজি ইয়াতে শেষ কৰিছোঁ নমস্কাৰ।